আজব চোৰৰ গজব কাহিনী চুৰি কৰিবলৈ আহি গৃহস্থৰ পাকঘৰত দেখা পালে কণী লোভিয়া চুৰে বনালে অমলেট ৰৈ যোৱা ভাতেৰে খালে উদৰ পুৰাই লৈ গল 10 পৰা 12 লাখ টকাৰ মূল্যৰ সোণৰ গহনা থাকিলো তাৰপিছত ক'ব নোৱাৰো চুৰ হৈছে বুলি আবেলি সময়ত মই আকৌ চেলান ল'ব লাগে ঘৰলৈ আহিছো কিবা এটা নিবলৈ তেতিয়া নিব আহোঁতে দেখিছো গোটেই তলা চলা ভঙা চুৰ কৰি লৈ গ'ল কালি ৰাতি এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি আছে বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙঠি এটা আছিল আৰু দুটা এনে সোণৰ আঙঠি অলমষ্ট 4টা সোণৰ কিন্তু এটা হীৰা আছিলে 10ৰ পৰা 12 ভিতৰত হ'ব চিচিটিভি কেমেৰাটো মানে পিছফালে দি আহিলে আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা সব লৈ গ'ল সব কেমেৰা ভাঙি তাৰ পাছত ভিডিঅ'টো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল কেমেৰা লৈ গ'ল গোটেইখিনি লৈ গ'ল আমলেট বনাই খাইছে অকমান ৰাইচ আছিলে কেৰাহীত মই সেইটো পেলাব নহল গুচি গলো এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে ঘটনা সংঘটিত হৈছে সামগুৰিৰ গেন্ধালিৰ বেবেজিয়াত দীপ্তিমা ফুকন নামৰ এই মহিলাগৰাকীয়ে ঘৰত তলামাৰি জিয়ৰীৰ ঘৰলৈ গৈছিল কিন্তু ঘূৰি আহি দেখে ঘৰত একো নাই মহিলাগৰাকী ঘৰত নথকাৰ সুযোগত চুৰে লুটি নিলে 4ডাল সোণৰ চেইন কাণফুলি দুযোৰ বেবীৰ কাণফুলি এযোৰ চেইন এডাল সোণৰ আঙঠি দুটা হীৰাৰ আঙঠি এটা চুৰে লৈ গ'ল ঘৰৰ চিচিটিভি তথা চিচিটিভি সংলগ্ন হাৰ্ড ডিস্ক কেৱল ইমানেই নহয় পাকঘৰত সোমাই অমলেট বনাই খাই গৃহস্থৰ বিচনাত কিছু সময় জিৰণিও ল'লে চুৰে মহিলাগৰাকীয়ে আৰক্ষীৰ কাষচাপাত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে এজন যুৱকক সন্দেহ ওচৰৰ ল'ৰা এটা ইতিমধ্যে চুৰ হৈ আছে বহুত চুৰ হৈছে আগতে মানে সেই 3-4 মাহৰ আগত চুৰ কৰিছে আকৌ এমাহ আগত চুৰ কৰিছিল আমাৰ নামঘৰৰ শৰাই আৰু তালযোৰ লৈ গ'ল মই সেইখিনি মই দান কৰিলো মানে নামঘৰত শৰাইখন দান কৰিলো চুৰ কৰাৰ কাৰণে নামঘৰত নাই কাৰণে বেয়া লাগিল মই দান কৰি দিলো আকৌ সিদিনাখন আমি বিয়াটো ওলাইছে ল'ৰাটো চুৰ কৰি থাকে মোৰ বৰজনাৰ ঘৰৰ পৰা ভাই-শহুৰৰ ঘৰৰ পৰা কাঁহী বাতি এযোৰ চুৰ কৰিছে আকৌ ওচৰৰ মানুহৰ কাঁহী বাতিবিলাক চুৰ কৰে পুলিচে সেই ল'ৰাটোকে মই সন্দেহ কৰি দিছো নাম দিছো তাৰ নাম কৰণ হেণ্ডিক সামগুৰিৰ পৰা অভিজিত বৰা ৰিপৰ্ট এনবি নিউজ আজব চোৰৰ গজব কাহিনী চুৰি কৰিবলৈ আহি গৃহস্থৰ পাকঘৰত দেখা পালে কণী লোভিয়া চুৰে বনালে অমলেট ৰৈ যোৱা ভাতেৰে খালে উদৰ পুৰাই লৈ গ'ল 10 পৰা 12 লাখ টকাৰ মূল্যৰ সোণৰ গহনা থাকিলো তাৰপিছত ক'ব নোৱাৰো চুৰ হৈছে বুলি আবেলি সময়ত মই আকৌ চেলান ল'ব লাগে ঘৰলৈ আহিছো কিবা এটা নিবলৈ তেতিয়া নিব আহোঁতে দেখিছো গোটেই তলা চলা ভঙা চুৰ কৰি লৈ গ'ল কালি ৰাতি এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি আছে বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙঠি এটা আছিল আৰু দুটা এনে সোণৰ আঙঠি অলমষ্ট 4টা সোণৰ কিন্তু এটা হীৰা আছিলে 10ৰ পৰা 12 ভিতৰত হ'ব চিচিটিভি কেমেৰাটো মানে পিছফালে দি আহিলে আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা সব লৈ গ'ল সব কেমেৰা ভাঙি তাৰ পাছত ভিডিঅ'টো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল কেমেৰা লৈ গ'ল গোটেইখিনি লৈ গ'ল আমলেট বনাই খাইছে অকমান ৰাইচ আছিলে কেৰাহীত মই সেইটো পেলাব নহল গুচি গলো এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে ঘটনা সংঘটিত হৈছে সামগুৰিৰ গেন্ধালিৰ বেবেজিয়াত দীপ্তিমা ফুকন নামৰ এই মহিলাগৰাকীয়ে ঘৰত তলামাৰি জিয়ৰীৰ ঘৰলৈ গৈছিল কিন্তু ঘূৰি আহি দেখে ঘৰত একো নাই মহিলাগৰাকী ঘৰত নথকাৰ সুযোগত চুৰে লুটি নিলে 4ডাল সোণৰ চেইন কাণফুলি দুযোৰ বেবীৰ কাণফুলি এযোৰ চেইন এডাল সোণৰ আঙঠি দুটা হীৰাৰ আঙঠি এটা চুৰে লৈ গ'ল ঘৰৰ চিচিটিভি তথা চিচিটিভি সংলগ্ন হাৰ্ড ডিস্ক কেৱল ইমানেই নহয় পাকঘৰত সোমাই অমলেট বনাই খাই গৃহস্থৰ বিচনাত কিছু সময় জিৰণিও ল'লে চুৰে মহিলাগৰাকীয়ে আৰক্ষীৰ কাষচাপাত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে এজন যুৱকক সন্দেহ ওচৰৰ ল'ৰা এটা ইতিমধ্যে চুৰ হৈ আছে বহুত চুৰ হৈছে আগতে মানে সেই 3-4 মাহৰ আগত চুৰ কৰিছে আকৌ এমাহ আগত চুৰ কৰিছিল আমাৰ নামঘৰৰ শৰাই আৰু তালযোৰ লৈ গ'ল মই সেইখিনি মই দান কৰিলো মানে নামঘৰত শৰাইখন দান কৰিলো চুৰ কৰাৰ কাৰণে নামঘৰত নাই কাৰণে বেয়া লাগিল মই দান কৰি দিলো আকৌ সিদিনাখন আমি বিয়াটো ওলাইছে ল'ৰাটো চুৰ কৰি থাকে মোৰ বৰজনাৰ ঘৰৰ পৰা ভাই-শহুৰৰ ঘৰৰ পৰা কাঁহী বাতি এযোৰ চুৰ কৰিছে আকৌ ওচৰৰ মানুহৰ কাঁহী বাতিবিলাক চুৰ কৰে পুলিচে সেই ল'ৰাটোকে মই সন্দেহ কৰি দিছো নাম দিছো তাৰ নাম কৰণ হেণ্ডিক সামগুৰিৰ পৰা অভিজিত বৰা ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।